হেল্ল' গাইজ, এইবোৰ কি দেখিছে? এইবোৰ এবিধ বৰাই নাখোৱা কচু, মানে এই গাহৰিয়ে নাখোৱা কচু বুলি কয় যে সেইটো আজি মই কাটি আনিলোঁ। এইবোৰ দেখিছে কচু, এই কাটি আনিলোঁ। আনি মই এইবোৰ কচু আনি পেলাই মই টুকুৰা টুকুৰকৈ কাটিলোঁ, আধা ৰোল ৰৈ পেলাই মই সিজালোঁ। মোৰ কচু খাবলৈ বৰ মন গৈছে, বৰাই নাখোৱা কচু। এয়া সিজাইছোঁ। আচলতে মোৰ কোনো ধৰণৰ কচু খাবলৈ মন যোৱা নাই, আৰু কচু মই নাখাওঁ। আৰু এইটো খাব লগা কচুও নহয়, এইটো গাহৰিয়ে নোখোৱা কচু। এয়া তাৰমানে মই এটা লোহাৰ কেৰাহী এটা কিনি আনিছিলোঁ। সেই কেৰাহীটো কিনি অনাৰ পিছত এই কেৰাহীটো কচু নহ'লে গোবৰ দি পেলাই 2-3 দিন এনেকৈ বইল কৰি পেলাই, তেতিয়াহ'লে হেৰি হয়, এই কেৰাহীৰ ৰংটো গুচি যায়গৈ আৰু ঢালাই কেৰাহী। সেয়েই মই কচু 2-3 দিন বইল কৰিব লাগিব, সেইকাৰণে বইল কৰি আছোঁ। আৰু গোবৰ দিলে আচলতে কি হয়, বহুত দিনলৈকে গোবৰৰ গোন্ধটো নাযায়। সেয়ে কচু যদি বনৰীয়া কচু যদি এনেকৈ পাই উখুৱাব লাগে, বনৰীয়া কচু উখালে এই কেৰাহীটোৰ যিটো ক'লা ক'লা মামৰটো গুচি যায়গৈ। 2-3 দিন কৰিব লাগিব, তেতিয়াহ'লে ইয়াৰ মামৰটো গুচি যাব। এনেকুৱা এটা প্ৰচেছ, এইটো আমাৰ গাঁৱৰ ককাহঁতে আইতাহঁতে কৰা দেখিছিলোঁ। সেয়ে ময়ো কৰিলোঁ। আপোনালোকে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব।